অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ অহা 20 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ তৰফৰ পৰা একেলগে 8,000 টকাকৈ প্ৰদান কৰিব আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে কিন্তু ঘোষণা কৰিছে। এই বিষয়টোৰ সকলোৱে নিশ্চয়কৈ জানে। তো এতিয়া কথা হ'ল যে এই বিষয়ৰ এই যিটো 8,000 টকা প্ৰদান কৰিব, এই 8,000 টকাটো আপুনি পাবনে নাই, তাৰ বাবে কিন্তু ইতিমধ্যে এখন নতুনকৈ লিষ্ট ওলাই আহিছে আৰু এই লিষ্টখনত আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। তো ফাৰ্ষ্টৰ হ'ল যে এই লিষ্টখনত কেনেকৈ চেক কৰিব পাৰিব আৰু প্লাছ লিষ্টখন যদি আপোনালোকৰ নাম নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আৰু এনেকুৱা কি বহুত মানুহৰ নাম এই লিষ্টত থকাৰ পিছতো টকা পোৱা বন্ধ হৈ আছে। অৰ্থাৎ আগতে অৰুণোদয় আঁচনিৰ টকা পাই আছিল কিন্তু বৰ্তমান টকা পোৱা বন্ধ হৈ আছে। আনহাতে যদি এনেকুৱা হৈ আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব সেই বিষয়টো মই এই ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক জনাই দিম। তো গতিকে যদি আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। এতিয়া চাওক, কিছুমান মানুহ এনেকুৱা আছে যোৱা কিছুদিন আগতে কিন্তু অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ এপ্লিকেশ্যন কৰিবলগীয়া দিছিল। তো যদি আপোনালোকে নতুনকৈ এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকে ৰেগুলাৰ টকা পাই আছে, তথাপিও এই ভিডিঅ'টো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট। যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিছিল তেনে ক্ষেত্ৰত লিষ্টত নাম অন্তৰ্ভুক্ত হৈ আছে নে নাই সেয়াও কিন্তু আপোনালোকক চাব লাগিব। তো মই আপোনালোকক দুটা বিষয়ত বস্তুৰ একেলগে ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এটা কথা, যদি মোৰ চেনেলত কোনোবা নতুন হৈ আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগি থাকে তো ভিডিঅ'টো লাইক কৰিব। যাব পাৰিছে এইখন লিষ্ট হয়। তো এইখন লিষ্ট মই প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ। তো এইখন লিষ্ট হয় গোটেই অসমখনৰ লিষ্ট, যিখন নেকি গোটেই অসমখনৰ সকলো ডিষ্ট্ৰিক্ট কিবাৰ গোটেইখিনি ইয়াতে আছে। গোটেই বহুত দীঘলীয়া লিষ্ট হয়। এই লিষ্টখনত আপোনাৰ নাম আছেনে নাই আপোনালোকে কেনেকৈ চেক কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব পাৰিব মই ভিডিঅ'ৰ শেষত জনাই দিম আপোনালোকক। অতি সহজতে 1 ক্লিকতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো প্ৰথমতে মই আপোনাক জনাই দিম ইয়াত কি আপোনালোকে ভালদৰে চাব লাগিব। তো সকলোখিনি মই আপোনালোক জনাই দিম। তো প্ৰথমে আপোনাৰ লিষ্টখন চাওক, এইখন অৰুণোদয় 3.0 ফাইনেল লিষ্ট। তো এই লিষ্টখনত মই প্ৰথমতে কৈ আছোঁ ইয়াত আপোনালোকে চাব পাৰিছে ইয়াত ডিষ্ট্ৰিক্টৰ নামটো লিখা থাকিব। তো তাৰপিছত ডিষ্ট্ৰিক্ট আপোনাৰ কোনখন ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টৰ নামটো ইয়াত আপোনালোকে চাব লাগিব। তাৰপিছত চাব ব্লক নেম, ইয়াত লিখা আছে ব্লক নেম। তো আপোনালোকে ব্লক নেমটো চাব। তাৰপিছত গাঁও পঞ্চায়তটো আপোনালোকে চাব। তো আপোনাৰ কোনখন গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়তৰ এইটো আপোনালোকে চাব। তাৰপিছত এইফালে ছাইডত আহিব। তো মই ছাইড কৰাই আছোঁ। তো ইয়াত লিখা আছে পুলিং ষ্টেচন। তো পুলিং ষ্টেচন হ'ল আপোনালোকৰ যিটো ভোট কেন্দ্ৰ, আপোনালোকে য'ত ভোট দিয়ে এই পুলিং ষ্টেচন এইটো আপোনালোকে যাব। তো আপোনাৰ ভোট কেন্দ্ৰ ক'ত এইটো চোৱাৰ পিছত তাৰপিছত ইয়াত লিখা আছে বেনিফিচিয়াৰী নেম। তো আপোনালোকৰ গুৰুত্বপূৰ্ণভাৱে চাব, এই বেনিফিচিয়াৰী নেম যিটো লিখা আছে এইটো হ'ল আপোনালোকৰ যে আপোনালোকে অৰুণোদয় আঁচনিত এপ্লাই কৰিছিল সেই সকলোৰে নামবোৰ ইয়াত আছে। তো এইটো আপুনি বেনিফিচিয়াৰী নেম, আপোনালোকে এপ্লাই কৰা নেমখিনি ইয়াত আছে। তো ইয়াত আপুনি যাব পাৰিছে। তো তাৰপিছত মেইন কথা হ'ল চিলেক্ট নেম। এইটো যিটো চিলেক্ট নেম বুলি আছে এইটোত আপোনালোকৰ নাম আছেনে নাই, এইটোতো হ'ল বেনিফিচিয়াৰী নেম। বেনিফিচিয়াৰী নেমত আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে এপ্লাই কৰোঁতে ইয়াত নামটো আহিছে। তাৰপিছত 2026 চনত আপুনি 8,000 টকাকৈ পাবনে নাই এই চিলেক্ট নেম যিটো আছে তাত লিখা আছে। তো এই চিলেক্ট নেমটোত আপোনালোকে ভালদৰে যাব লাগিব যে আপোনাৰ নামটো ইয়াত আছেনে নাই। যদি নাই কি কৰিব এইটোও মই আপোনালোকক জনাই দিম। আৰু যদি আছে ভাল কথা, আপোনালোকে অৰুণোদয় আঁচনি ফেব্ৰুৱাৰী মাহৰ যিটো 20 তাৰিখে 8,000 টকা পাব এই টকাটো আপুনি পাব। তো তাৰপিছত কথা হ'ল যে ইয়াত আৰু এটা আছে এপ্লিকেশ্যন ID। এই এপ্লিকেশ্যন IDটো আপোনালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব কাৰণ এইটো প্ৰয়োজন হ'ব। তাৰপিছত ইয়াত লিখা আছে ৰেচন কাৰ্ড নাম্বাৰ।
এই ৰেচন কাৰ্ড নাম্বাৰটো আপোনালোকে ৰাখি দিব। এইটো আপোনালোকৰ কাৰণ বহুতৰে নাম সেম থাকে, তো আপোনাৰ এপ্লিকেশ্যন আইডিটো আৰু ৰেচন কাৰ্ড নাম্বাৰটো মিলাই চাব। নেমটো যেতিয়া মিলিব, মিলাৰ পিছত ৰেচন কাৰ্ড নাম্বাৰটো মিলাই চাব মিলে নে নাই। তাৰপিছত আৰু এটা বস্তু আছে ফেমিলি নেম। তো ফেমিলি নেম এইটো আপুনি চাই ল'ব। তাৰপিছত ইয়াত আছে বেংক একাউণ্ট নাম্বাৰ। তো আপোনালোকৰ যিটো বেংক একাউণ্ট নাম্বাৰ আছে, বেংক একাউণ্ট নাম্বাৰটো ইয়াত চাব পাৰিব আপোনালোকে। তো এইখিনি কথা হৈ গ'ল। তো মই এতিয়া আপোনালোকক জনাই দিম। তো এতিয়া কথা হ'ল যে আপোনালোকে এইখিনিতো সকলোখিনি বস্তু বুজি পাইছে, আপোনালোকে কেনেকৈ নামটো চাব লাগিব, কেনেকৈ কি কৰিব লাগিব। এতিয়া মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব। তো ডাউনলোড কৰাৰ কাৰণে মোৰ ইয়াত মানে ডিছক্ৰিপশ্যনত মই লিংক দি থ'ম, বা আপোনালোকে কমেণ্টত পিন কৰি দিয়া থাকিব, তাত গৈ আপোনালোকে ক্লিক কৰাৰ লগে লগে এইটো পেজলৈ ডাইৰেক্ট আহি যাব। তো এতিয়া অহাৰ পিছত আপোনালোকে যাব পাৰিছে অৰুণোদয় স্কিম ৰেজ ৮,০০০ নিউ লিষ্ট 2026। ইয়াত আপোনালোকে ইয়াত প্ৰথমে এনেকুৱাকৈ আহিব, আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। আপুনি চালে এইখন পঢ়িব পাৰিব ভালদৰে, নোৱাৰিলে নাই, একো দৰকাৰ নাই। আপোনালোকে স্ক্ৰল কৰাৰ পিছত ইয়াত আপুনি চাব পাৰিছে 4 নম্বৰ ডাউনলোড অৰুণোদয় 3.0 নিউ লিষ্ট 2026। তো ক্লিক হাৰ বুলি আছে। তো যিটো ক্লিক হাৰ বুলি আছে অৰুণোদয় 3.0, এইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰিডাইৰেক্ট এনেকুৱাকৈ অপশ্যন এটা আহিব। আপোনালোকে ইয়াত চাব পাৰিছে এইখনে লিষ্ট হয়। এই লিষ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো ডাউনলোড কৰি লৈ আপোনালোকে চাব। তো আৰু এটা কথা, যিসকলে অৰুণোদয় আঁচনি পাই আছিল বা এতিয়া নাপায়, বন্ধ হৈছে, তেওঁলোকৰ কাৰণে কি কৰিব লাগিব, তেওঁলোকৰ কাৰণে আপোনালোকে আপোনাৰ যিটো পঞ্চায়ত আছে, গাঁও পঞ্চায়ত, তাত গৈ আপোনালোকে চাব। আৰু যিসকলে নতুন এপ্লাই কৰিছে, চিলেক্টত নাম নাই, ডিচেম্বৰ মাহত এপ্লাই কৰিছে, তো চিলেক্টত আপোনালোকৰ নাম নাই। তো আপোনালোকে কি কৰিব, গাঁও পঞ্চায়তত যাব। পঞ্চায়তত যোৱাৰ পিছত তাত আপোনালোকে এখন ৰিচিপ্ট ফাইনেল এখন লিষ্ট তাত আছে, তো আপোনালোকে তাত যাব। তো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ অহাৰ আগতে আপোনালোকে এই লিষ্টৰ পৰা আপোনাৰ চিলেক্ট লিষ্টত নাম উঠি যাব। তো আপোনালোকে টকাটো পাব। আৰু যিসকলে অৰুণোদয় আঁচনি এপ্লাই কৰিছে কিন্তু টকা ঢুকা নাই, আপোনালোকে অসমৰ চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আপোনালোকে ভালদৰে আপোনাৰ বেংক একাউণ্টখন চাফা কৰি ৰাখিব। তো মই আপোনালোকক কৈ আছোঁ, আপোনালোকে যদি বেংক একাউণ্টখন লক হৈছে বা ফ্ৰিজ হৈছে, আপোনালোকে KYC দিব লাগিব। বেংক একাউণ্টত আপোনালোকে KYC দিয়াৰ লগে লগে আপোনালোকৰ অৰুণোদয় পোৱা আপোনাৰ আৰম্ভ হৈ যাব। তো আপোনাৰ বেলেগ কিছু নাই, আপোনালোকে এইটো কাম কৰিব। তো যিসকলে অৰুণোদয় পোৱা নাই, তেওঁলোকে এপ্লাই কৰিছে কিন্তু অৰুণোদয় পোৱা নাই, এটা কিস্তিও পোৱা নাই, তেওঁলোকে এনেকুৱাকৈ কৰিব। তো বেংকত KYC দিলে হৈ যাব। তো আপোনালোকে KYC দিব। আৰু যদি KYC ঠিকে আছে বা আপোনাৰ একাউণ্টখন ফ্ৰিজ হোৱা নাই, তো আপোনালোকে কি কৰিব, বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব। তো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক যদি নাথাকে, তথাপিও এনেকুৱা হয়, তো আপোনালোকে এইটো কৰিব। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে, মোৰ চেনেলত নতুন হৈ আছে, তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিবলৈ পাহৰি নাযাব। তো লগ পাম নেক্সট ভিডিঅ'ত।